নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই বৰ্তমান উঠি আছোঁ শুৱালকুছিত। আজি শুৱালকুছিৰ তাঁতশালৰ বিষয়ে জানিম কিছু কথা। পাট মুগাৰ কাপোৰ বুলিলে আমাৰ মনলৈ আহে শুৱালকুছিৰ কথা, যাক কোৱা হয় অসম বা উত্তৰ পূবৰ মানচেষ্টাৰ। আজি মই দেখুৱাম শুৱালকুছিৰ তাঁতশালৰ লগতে কথা পাতিম শিপিনীসকলৰ লগত। তেওঁলোকে এই তাঁতৰ শাল বৈ ঘৰৰ পোহপাল দিব পাৰিছেনে, আৰু এখন শাল বওঁতে তেওঁলোকক কিমান খৰচ হয় জানিব চেষ্টা কৰিম শিপিনীসকলৰ লগত। আহক তেন্তে ভিডিঅ'টি শেষলৈ চাওঁ। শুৱালকুছি বস্তু নগৰীত যিহেতু জানে, এই আপোনালোকৰ শালখন বওঁতে কিমানখিনি খৰচা হয় বা আপোনালোকৰ পৰিয়াল চলেনে শাল বলে? এতিয়া চাওক, আমি এই শালখনৰ চৰতে বনাব লাগিলে আমাৰ চৰত ভালেখিনি পৰে। ইয়াতে এনেকুৱা ধৰণৰ হয়, আমি ইয়াতে ধৰক মোটামুটি এখন শাল যদি ফিটিং কৰিব লগা হয় 40,000 পৰা 50,000 টকালৈকে খাটাব লগা হয় এখন শালত। আৰু ইয়াতে ধৰক কিছুমান ধৰক সূতাখিনিতো আনিবই লাগিব, আৰু যিখিনি আমাৰ সামগ্ৰী যেনে ধৰক ৰ' মেটেৰিয়েলছ, এই ধৰক মেচিনটো বা ফেনটো বনাব লাগতে এই মেচিনটো কিনিব গ'লে 10,000 টকা লাগে। এই শালখন যদি আমি ফিটিং কৰোঁ 20,000 টকা লাগে। আৰু সূতাটোত আৰু সূতাই আৰু এইটোতো আৰু ৰানিং সূতাৰ পৰা সূতা আনিলোঁ, কাপোৰ বিকিলোঁ, বাতি শেষ হৈ গ'ল, আকৌ ফিটিং কৰিলোঁ। কিছুমানে ধৰক এই ডুপ্লিকেট কিছুমান ওলাইছে কাপোৰৰ, ডুপ্লিকেট ওলাইছে। আচ্ছা, আপুনি কি ক'ব এই ক্ষেত্ৰত? কিছুমান ডুপ্লিকেট নিচিনা হ'ব এতিয়া চাওঁ, ডুপ্লিকেট বুলি ক'ব গ'লে এনেধৰণৰ কথা হয়, আমি বৰ্তমান শালখন চলাই আছোঁ। এতিয়া চলাই থাকিলে আমি উচিত মূল্য পাব বিচাৰোঁ। উচিত মূল্যটো আমি নাপাওঁ। নাপালে তাৰমানে আমাৰ তাত ডুপ্লিকেট কৰিব লগা হয়। এটা যোৰা যদি আমি অৰিজিনেল বিকিব বনাওঁতে আমি মোটামুটি আমি 20,000 বা 25,000 টকালৈকে আমি বিকিব লাগে। আচ্ছা, এতিয়া সেই যোৰাটো আমি 10,000 পৰা 15,000 ভিতৰত দিব লগা হয়। তেতিয়া আৰু তাতে পলিষ্টাৰ সোমাই দি পেলাই আৰু মানে চলাব লগা হয়। গতিকে চাওক, কম খৰচত মজবুত খানা বুলি এটা কথা আছে। এতিয়া সেইটো কৰিব লাগে, কিন্তু আচলতে প্ৰকৃত দামটো যদি পায় তেতিয়া ডুপ্লিকেটৰ কোনো প্ৰশ্নই নুঠে, কাম চলি যায়। আপোনালোকৰ এই শালখন বহি কেনে ঘৰৰ পোহপাল দিব পাৰেনে? বৰ্তমান চলি আছোঁ আৰু চলিব পাৰে। গোটেই ভালো নহয় বেয়াও নহয়, মধ্যবিত্ত আৰু। তেওঁলোকে মানে উল্লেখত থাকিব নালাগে, এই শাল বৈ যাতে ঘৰৰ পোহপাল দিব পাৰে আৰু তেওঁ কৰিছে। এই দেখিছে মূৰাটো আপুনি পানী দি চলাই আছে, কিয় চলাইছে? এইটো মূৰাটো খাৰাপ হৈ যাব। হা, মূৰাটো বেয়া হৈ যাব। বেয়া হৈ যাব ন, সেইকে পানী দিয়া হয়। এই আপোনালোকে দেখিছে এই মূৰাটো পানী তেওঁ ঘূৰাই আছে, কাৰণ এইটো বেয়া নহয় ন, এই পানী ভিজাই ৰাখিব লাগে। এইটো গুণা ন, গুণা হয়। আচ্ছা।